কম বয়সতে বেমাৰ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ আমি উন্নয়নৰ কথা কলে এতিয়া হিন্দু মুছলমানে কৰি থাকিব অহা 1.5 বছৰ হিন্দু মুছলমান ৰাজনীতি কৰি থাকিব হিমন্ত বিশ্ব শৰ্মাই কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ হিন্দু মুছলিমৰ ৰাজনীতি বিফল হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক থকা হৰকা বিৰোধী উপদলপতি গৌৰৱ গগৈ এয়া হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লোকসভা নিৰ্বাচনৰ সময়ত এনে ধৰণে গানৰ তালে তালে সংখ্যালঘু লোকৰ হৈতে নাচ গান কৰি আছিল হিমন্ত বিশ্ব শৰ্মাই কিন্তু তেতিয়া সংখ্যালঘু ৰাইজৰ জনসংখ্যা বৃদ্ধিৰ কথা চিন্তা কৰিবলৈ সময় নাছিল হিমন্ত বিশ্ব শৰ্মাৰ কিন্তু হেহতিয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুছলমান সন্দৰ্ভত কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে য'ত উল্লেখ কৰিছে 2041 অসম মুছলমান সংখ্যাগৰিষ্ঠ ৰাজ্য হ'ব প্ৰত্যেক 10 বছৰত 29% বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা আৰু অতি শীঘ্ৰে সংখ্যা গুৰুলৈ পৰিণত হ'ব মুছলমান এয়া মোৰ বাবে আৰু প্ৰতিজন অসমীয়াৰ বাবে জীৱন মৰণৰ খেল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যই বাৰুকৈ উত্তাল কৰি তুলিছে ৰাজ্যৰ ৰাজনীতি ইয়াৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এবাৰ উভতি ধৰিছে বিৰোধী উপদলপতি তথা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ মন্তব্য সন্মুখত নিৰ্বাচন বাবে হিমন্ত বিশ্বই হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰি দিছে 2024 নিৰ্বাচনৰ আগলৈকে হিন্দু মুছলিমে কৰি থাকিব হিমন্ত বিশ্বই এনে ধৰণৰ মন্তব্যই আমাৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰিব তদুপৰি গৌৰৱ গগৈৰ প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাক লোকসভা নিৰ্বাচনৰ সময়ত ধিঙত মুছলমান লোকৰ হৈতে নাচি থকাৰ সময়ত মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ কথা মনত পৰা নাছিল নেকি হিমন্ত বিশ্ব শৰ্মাৰ ক'ত গৈছিল সেই সময়ত হিমন্ত বিশ্ব শৰ্মাৰ জীৱন মৰণৰ খেল গৌৰৱ গগৈৰ মতে যদি অংগনবাদী কৰ্মীয়ে দৰমহা বঢ়াবলৈ কয় তেন্তে হিমন্তই হিন্দু মুছলমানৰ কথা ক'ব যদি যুৱক যুৱতীয়ে চাকৰিৰ কথা কয় তেতিয়াও হিন্দু মুছলিমৰ কথাই ক'ব হিমন্ত বিশ্বই বিজেপি চৰকাৰে হিন্দু মানুহ আৰু মুছলমান মানুহ কাৰো কথা চিন্তা নকৰে কেৱল মাত্ৰ নিজৰ স্বাৰ্থৰ কথাই চিন্তা কৰে বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাৰ হিন্দু মুছলিমৰ ৰাজনীতি বিফল হ'ব নিৰ্বাচনত জনতাই উচিত প্ৰত্যুত্তৰ দিব 2024 শুনোৱা হওক কি কৈছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে কংগ্ৰেছৰ উচ্চস্তৰীয় যে বৈঠক হ'ল এই বৈঠকৰ ভিতৰত আমাৰ গোটেই দলৰ নেতৃত্বই আহা 1.5 বছৰ আমি কেনেদৰে আগবাঢ়ি যাম তাৰ বাবে যে আমি ৰণকৌশল কিছু ড্ৰাফ্ট ব্লুপ্ৰিণ্ট আমি বনাইছোঁ সেয়া লৈ মুখ্যমন্ত্ৰী শংকিত হৈছে সেয়া লৈ মুখ্যমন্ত্ৰী শংকিত হোৱাৰ পিছত এতিয়া আমাৰ দলৰ জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াৰ ওপৰত ৰাজনৈতিকভাৱে অভিযোগ দাঙি ধৰিছে অপপ্ৰচাৰ কৰিছে আৰু এজন জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াৰ ছবি বদনাম কৰিবলৈ চেষ্টা কৰি আছে আৰু প্ৰথমবাৰ বাবে হোৱা নাই মই মন কৰি আছো বাৰম্বাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আমাৰ দলৰ জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াৰ ওপৰত কোনো তৰ্ক নথকা অভিযোগবোৰ দাঙি ধৰিছে যি তেখেতৰ ছবি দললৈ যায় দলৰ মাজতে হওক বা ৰাইজৰ মাজতে হওক আৰু এইটোৱে মোৰ প্ৰশ্ন যে মুখ্যমন্ত্ৰী মহোদয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি বিধায়িনী দলৰ দলপতি সাংসদসকল বিধায়কসকলক যদি ৰাজনৈতিকভাৱে আক্ৰমণ কৰে আমাৰ একো ক'বলৈ একো নাই কৰক আমিও কৰিম কিন্তু দলৰ এজন জ্যেষ্ঠ এজন চাহ জনগোষ্ঠীৰ আটাইতকৈ টলেষ্ট লিডাৰ আজি তাৰিখত আজি তেওঁক বাৰম্বাৰ ছবি বদনাম কৰিবলৈ বিচাৰে কি হৈছে
আজি ৰামেশ্বৰ তেলী তেওঁলোকে টিকেট কৰ্তন কৰি দিলে। ৰামেশ্বৰ তেলী আজি মন্ত্ৰী হ'ব পাৰিলেহেঁতেন। কামাখ্যা তাছা আজি আমাৰ মাৰ্গিতা ডাঙৰীয়া, পবিত্ৰ মাৰ্গিতা ডাঙৰীয়া মন্ত্ৰী হৈছে, ঠিকে হৈছে, মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিন্তু পবিত্ৰ মাৰ্গিতা ডাঙৰীয়াতকৈ বেছি ছিনিয়ৰ কামাখ্যা তাছা ডাঙৰীয়া। কামাখ্যা তাছা MP হৈছে, কামাখ্যাত যোৰহাটৰ MP হ'ল, কামাখ্যা তাছা ডাঙৰীয়া আমাৰ ৰাজ্যসভাৰ সাংসদ হ'ল, কামাখ্যা তাছা ডাঙৰীয়া আকৌ বেলেগ এটা সমষ্টিলৈ গৈ তাত আকৌ তেওঁ সাংসদ হ'ল। ছাত্ৰ ৰাজনীতিৰ পৰা কামাখ্যা তাছা ডাঙৰীয়া জড়িত হৈ আছে। তো যদি মন্ত্ৰীৰ ওপৰত ক্লেইম আছে, যদি আমি ছিনিয়ৰিটি যদি চাওঁ, তেতিয়া মাৰ্গিতা ডাঙৰীয়াকে বেছি ছিনিয়ৰটো কামাখ্যা তাছা ডাঙৰীয়া হ'ল। ৰামেশ্বৰ তেলী তেওঁ মাৰ্গিতা ডাঙৰীয়াতকৈ ছিনিয়ৰ। মাৰ্গিতা ডাঙৰীয়া পাইছে, ভাল কথা। কিন্তু বাৰম্বাৰ আমি মুখ্যমন্ত্ৰীৰ পৰা এনেধৰণৰ এটা ৰাজনীতি এটা ইংগিত পাইছোঁ যে তেওঁৰ মনটো অলপ ভাল নহয় বা তেওঁৰ মনটো কিবা এটা বেয়া পাই আছে। সেইকাৰণে তেলী ডাঙৰীয়া টিকেট কাটি দিলে। সেইকাৰণে আমাৰ পল্লৱ লোচনৰ মন্ত্ৰী হৈছিলে, কেতিয়াবা দিল্লীলৈ ঠেলি দিলে, আকৌ দিল্লীৰ পৰা আকৌ টিকেট কাটিলে। সেইকাৰণে কামাখ্যা তাছা ডাঙৰীয়া আজি মন্ত্ৰী হোৱা নাই। সেইকাৰণে এতিয়া পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া বাৰম্বাৰ তেওঁ ছবি বদনাম কৰিবলৈ বিচাৰিছে। যিসকলে ৰাজনীতি কৰে আমি বুজি পাইছোঁ যি মুখ্যমন্ত্ৰী মহোদয়ৰ মনত এটা বিশেষ সম্প্ৰদায়ৰ প্ৰতি ভাল ভাৱ নাই, আৰু সেইকাৰণে ৰাজনৈতিকভাৱে যিসকল সেই সমাজৰ পৰা উঠি আহিছে, সক্ৰিয় হৈছে, লাহে 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 মুখ্যমন্ত্ৰী তেওঁলোকৰ টিকেট কাটিছে বা তেওঁলোকৰ ছবি বদনাম কৰিছে। মুখ্যমন্ত্ৰী মহোদয় সতৰ্ক হোৱাটো মই বিচাৰোঁ। আমি সমাজৰ প্ৰত্যেক বৰ্গক সন্মান কৰোঁ, প্ৰত্যেক বৰ্গৰ ৰাজনৈতিক আৱেগ আছে, প্ৰত্যেক বৰ্গৰ নিজৰ সমাজৰ ভাষা সংস্কৃতিৰ প্ৰতি আৱেগ আছে। কোনো সমাজৰ ওপৰত যে তেওঁলোক আঘাত নেপেলায় তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু অলপ ক্ৰছ কানেকশ্যন হৈছে নেকি, অলপ ভুল তথ্য গৈ পাই গ'লে। পৱন সিং ঘাটোৱাৰ সম্পৰ্কে যিখিনি অভিযোগ মুখ্যমন্ত্ৰী মহোদয়ে পালে, মানে অলপ ক্ৰছ কানেকশ্যন হৈ গৈছে। কেতিয়াবা আমাৰ ফোনত যে আমি নিজৰ বন্ধুৰ লগত কথা পাতোঁ, কোনোবা বেলেগৰ মাত ওলাই যায়। মই ভাবিছোঁ এবাৰ সেইটোও হৈছে। তাৰ বিপৰীতে মুখ্যমন্ত্ৰী য'ত ভুল তথ্যবোৰ পাই আছে, আমি কিছু সঁচা তথ্যবোৰ বিজেপি শিবিৰৰ পৰা পাইছোঁ। বিজেপিও এটা বৈঠক হ'ল, সেই বৈঠকৰ ভিতৰত কি কি কথা আলোচনা হ'ল সেইটো আমিও জানো। সভাপতিয়ে কি ক'লে আমিও জানো। আমি জানিলেও এইবোৰ চব লৈ আমি মাৰ্কেটিং নকৰোঁ, পাব্লিচিটি নকৰোঁ, হৈ থাকিব। তেওঁলোকৰ কথা আমি গম পাই থাকিম, যোৰহাট লৈ কিমান চিন্তিত আমি গম পাই থাকিম, আৰু আমাৰো কিছু কথা তেওঁলোকে গম পাই থাকিম। শেষত গৈ জনতাই নিৰ্ধাৰিত কৰিব যে কোন দলটোক আগুৱাই লৈ যাব। ১.৫ বছৰ তেওঁ হিন্দু মুছলিম শুনি থাকিব, আমাৰ মাজত বিভাজন চলাবলৈ চেষ্টা কৰি থাকিব, আমাৰ মনত বিভ্ৰান্তি পেলাবলৈ চেষ্টা কৰি থাকিব। অলপ সহ্য কৰিব লাগিব। ১.৫ বছৰ পিছত এই হিন্দু মুছলিম ৰাজনীতি শেষ হৈ যাব। এতিয়া ১.৫ বছৰ আছে এই নিৰ্বাচনলৈকে। এই ১.৫ বছৰৰ ভিতৰত আপোনালোকে দেখা পাব যে মুখ্যমন্ত্ৰী মহোদয় হিন্দু মুছলিম কৰি থাকিব। যদি আশা কৰ্মীসকলে কয় আমাৰ দৰমহা বৃদ্ধি কৰক, মুখ্যমন্ত্ৰী ক'ব হিন্দু মুছলিম। যদি যুৱকসকলে কয় আমাক সংস্থাপন দিয়ক, মুখ্যমন্ত্ৰী ক'ব হিন্দু মুছলিম। যদি আমি কওঁ গুৱাহাটী চহৰ আৰু উন্নত হওক, মুখ্যমন্ত্ৰী ক'ব হিন্দু মুছলিম। ১.৫ বছৰ তেওঁলোকে এতিয়া নিৰ্বাচন কেন্দ্ৰিক হিন্দু মুছলিম কৰি থাকিব। কিন্তু মই ক'বলৈ বিচাৰোঁ যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া নিজে এই হিন্দু মুছলিম ৰাজনীতি কৰি এবাৰ বিফল হ'ল। আজি নিৰ্বাচনৰ সময়ত কি কৈছিলে? মংগলসূত্ৰৰ কথা কৈছে। কংগ্ৰেছ পাৰ্টি আপোনালোকৰ মংগলসূত্ৰ লৈ যাব। এটা বিশেষ সম্প্ৰদায় জনসংখ্যা লৈ তেওঁলোকে প্ৰধানমন্ত্ৰীয়ে কথা অভিযোগ দাঙি ধৰিছিল। প্ৰধানমন্ত্ৰী যেতিয়া নিজে বিফল হ'ল, ভাৰতৰ ৰাইজে যিদৰে অযোধ্যাক প্ৰধানমন্ত্ৰী মোদীক বিদায় দিলে, যিদৰে ৰাজস্থানত বিদায় দিলে, যিদৰে বদ্ৰীনাথত বিদায় দিলে, ইয়াতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ হিন্দু মুছলিম ৰাজনীতি অসমৰ ৰাইজে আৰু গুৰুত্ব নিদিয়ে। অসমৰ ৰাইজে গম পাই গৈছে যে এই বিজেপি চৰকাৰ
না হিন্দু মানুহৰ বাবে কিবা চিন্তা কৰে না মুছলিম সম্প্ৰদায়ৰ বাবে কিবা চিন্তা কৰে চিন্তা যদি কৰে মাত্ৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে তো লোকসভা নিৰ্বাচনত বিজেপি আপ্ৰাণ চেষ্টা কৰিলে সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ মংগলসূত্ৰ কংগ্ৰেছ আহি আপোনালোকৰ গৰু ছাগলী লৈ যাব কংগ্ৰেছে আপোনালোকৰ ধন এটা বিশেষ সম্প্ৰদায়ৰ মাজত বিতৰণ কৰিব সেই সম্প্ৰদায়ৰ জনসংখ্যা আগতকৈ বৃদ্ধি পাইছে তো বহুত আপ্ৰাণ চেষ্টা কৰিলে তথাপিও মই ভাৰতৰ জনসাধাৰণৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এইবাৰ সাম্প্ৰদায়িক আবেগ লৈ তেওঁলোকে ভোট দিয়া নাই আৰু একে কথা ভৱিষ্যত অসমৰ ভিতৰতো হ'বলৈ গৈ আছে মই কৈছোঁ টুইটত কৰিলোঁ যে মুখ্যমন্ত্ৰী এমনেজিয়া হৈছে সাধাৰণতে বয়স হ'লে এইখিনি বেমাৰী সোমায় কিন্তু মুখ্যমন্ত্ৰী মহোদয় তেওঁ বয়স কম তথাপিও অলপ বেমাৰী সোমাইছে ডিঙত যেতিয়া নাচি বাগি আছিলে তেতিয়া জনসংখ্যাৰ কথা কিয় নকলে ডিঙত যেতিয়া নাচি বাগি আছিলে তেতিয়া জনসংখ্যাৰ কথা কিয় নকলে ৰাঞ্চিত গৈ কলে যে মুছলিম সম্প্ৰদায়ৰ জনসংখ্যা মোৰ বাবে জীৱনৰ মৃত্যু এটা বিষয় যেতিয়া ডিঙত নাচি আছিলে নিজৰ জীৱন বচাবলৈ নাচি আছিলে নেকি নিজকে সুৰক্ষিত কৰিবলৈ নাচি আছিলে নেকি তো সেইকাৰণে ৰাজনীতি এয়া হ'ল ৰাজনীতি আৰু যেতিয়া মোদী ডাঙৰীয়া মংগলসূত্ৰ ফেইল হ'ল তেতিয়া মোদী ডাঙৰীয়া নিজে জনসংখ্যা লৈ ৰাজনীতি কৰিবলৈ বিচাৰিছিলে কিন্তু তেওঁ ফেইল হ'ল অযোধ্যা হাৰিলে বাৰাণসীত মোদী ডাঙৰীয়া ট্ৰেইলিঙত চলি আছে মোদী ডাঙৰীয়াৰে মুছলিম জনসংখ্যাৰ ৰাজনীতি মানুহে বুজি পাইছে চিনি পাইছে নাকচ কৰিছে তো অসমত একে কথা হ'বলৈ গৈ আছে অসমতো অসমৰ ৰাইজে নাকচ কৰিব এতিয়া কৈছোঁ 1.5 বছৰ অলপ সহ্য কৰক 1.5 বছৰ সহ্য কৰক 1.5 বছৰ তেওঁ হিন্দু মুছলিম শুনি থাকিব আমাৰ মাজত বিভাজন চলাবলৈ চেষ্টা কৰি থাকিব আমাৰ মনত বিভ্ৰান্তি পেলাবলৈ চেষ্টা কৰি থাকিব অলপ সহ্য কৰিব লাগিব 1.5 বছৰ পিছত এই হিন্দু মুছলিম ৰাজনীতি শেষ নিউজ ডেস্ক Anytalks, সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।